দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু এটা পষেক বাকী আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ ঠিক মাজমজিয়াতে অৱস্থিত মা মনসা শিল্পালয়ত। আৰু এই মুহূৰ্তত সমগ্ৰ অসমতেই যি মৃন্ময় প্ৰতিমা নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহতে এক অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে কেনেকৈ শিল্পীসকলে আটক ধুনীয়াকৈ দুৰ্গা পূজাৰ মূৰ্তিসমূহ তৈয়াৰ কৰিব পাৰি। তাৰ সমান্তৰালকৈ জামুগুৰিহাটৰ এই মা মনসা শিল্পালয়খনতো একেই ব্যস্ততা দেখা গৈছে মৃন্ময় শিল্পীসকলৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মা মনসা শিল্পালয়ত। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এই মা মনসা শিল্পালয়ৰ যিগৰাকী স্বত্বাধিকাৰী নিৰঞ্জন দাস, মই সেই নিৰঞ্জন দাসৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে জামুগুৰিহাটৰ এগৰাকী অতি পুৰণা প্ৰতিমা নিৰ্মাণকাৰী শিল্পী নিৰঞ্জন দাস। মই তেখেতৰ ওচৰলৈ আহিছোঁ। দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু প্ৰায় 15টা দিন বাকী। এই মুহূৰ্তত আপোনালোকৰ ব্যস্ততা যথেষ্ট বাঢ়িছে, কি ক'ব? জয় জয়তে আমি সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মা মনসা শিল্পালয়ৰ তৰফৰ পৰাও আমি শাৰদীয় দুৰ্গোৎসৱৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, এইবাৰ যিহেতু দুৰ্গা পূজা, আপোনালোকে নিশ্চয় গম পাইছে যে বিশ্বকৰ্মা পূজা 17 তাৰিখে আৰম্ভ হ'ব আৰু 28 তাৰিখেই দুৰ্গা প্ৰতিমা আমি ৰাইজক অৰ্পণ কৰিব লাগিব। গতিকে আমাৰ এতিয়া বিশ্বকৰ্মাৰ লগতে দুৰ্গাৰ আমি দিনে নিশাই কাম কৰিব লগা হৈছে, যিহেতু পূজা দুইটা একেলগে পৰিল। আৰু আমাৰ আজি শিল্পীসকলে বা আমাৰ সহযোগী শিল্পীসকলেও দিন ৰাতি একাকাৰ কৰি আমি এই প্ৰতিমাসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছোঁ। লগতে আমি এটা কথা আপোনালোকক জনাইছোঁ যে মোৰ আজি মা মনসা শিল্পালয়ত অতি কমেও 15জন মানুহ ইয়াত জীৱিকা নিৰ্বাহ কৰি আছে। আমি বাহিৰৰ পৰাও 3জন আহে, তেওঁলোকৰ পৰিয়ালৰ 3টা পৰিয়াল চলাই আছোঁ। আৰু আমাৰ ওচৰৰ পাজৰৰ যিকেইগৰাকী মহিলা, এই মহিলাকেইগৰাকীয়ে ৰং বৰণ কৰাত আমাক যথেষ্ট সহায় কৰে। তাৰ বিনিময়ত তেওঁলোকৰ যিখিনি পাৰিশ্ৰমিক পায়, পাৰিশ্ৰমিকৰ সৈতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ পূজা চোৱাৰ অকণমান সকাহ হয়। গতিকে আমি এই মা মনসা শিল্পালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীক এনেদৰে আমি তেওঁলোকক আমি ইয়াত কৰ্মত আত্মনিৰ্ভৰ কৰি ৰাখিছোঁ। আপোনালোকৰ শিল্পালয়ৰ পৰা বৰ্তমান কিমান প্ৰতিমা নিৰ্মাণ হৈ আছে? আমাৰ বৰ্তমান 23জনা দুৰ্গা আছিলে, তাৰে 23জনা দুৰ্গা আজিৰ পৰা 15-20 দিন আগতেই এতিয়ালৈকে বন্দোবস্ত হৈ গৈছে। বৰ্তমান আমাৰ হাতত আৰু দুৰ্গা প্ৰতিমা নাই। এতিয়া বিশ্বকৰ্মা কেইজনমান আছে, বিশ্বকৰ্মা কেইজনমানহে বাকী আছে। দুৰ্গা প্ৰতিমা ইতিমধ্যে 23জনাই বন্দোবস্ত ইতিমধ্যে হৈ গৈছে। আচলতে দুৰ্গা পূজাৰ মণ্ডপসমূহ শুৱনি কৰাৰ যিখিনি প্ৰতিমা, সেই প্ৰতিমাসমূহ নিৰ্মাণৰ আঁৰত এইসকল নিৰঞ্জন দাসৰ নিচিনা শিল্পীসকলে আচলতে ইয়াৰ লগত জড়িত হৈ থাকে। আৰু এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকৰ এই যি প্ৰতিমাসমূহ আছে অকল জামুগুৰিহাটৰ মাজতেই থাকেনে ইয়াৰ পৰা বেলেগলৈও? আমাৰ বেলেগলৈও যোৱা হয়। আমাৰ ইয়াৰ পৰা এতিয়া এই বছৰ নতুনকৈ যিহেতু আমাৰ ৰিয়াভৰলি দলংখন হ'ল, গতিকে 5 মাইল নপামলৈকে এইবাৰ আগবাঢ়িছে। আৰু ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি, একদম প্ৰতাপগড়, চাধাৰু আৰু ভিতৰৰ অঞ্চল বোকাবিল টোকাবিলটো যায়েই। লগতে অৰুণাচলৰ চিৰুচালৈকেও এজনা দুৰ্গা প্ৰতিমা আমি ইয়াৰ পৰা পঠিয়াই দিওঁ। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত থকা মা মনসা শিল্পালয়ৰ পৰা কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু তেখেতসকল আগন্তুক যি দুৰ্গা পূজা, সেই দুৰ্গা পূজাৰ উপলক্ষে তেওঁলোকৰ প্ৰতিষ্ঠানত নিৰ্মিত হৈ থকা প্ৰতিমাসমূহ তেওঁলোকে পৰম উৎসাহেৰে তৈয়াৰ কৰি থকা দেখা পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।